নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ আৰু লৈ আহিছো এই মুহূৰ্তত আন এটা খবৰ আপোনাৰো ভূমি সংক্ৰান্তীয় সমস্যা আছে নেকি যদিহে আপুনিও ভূমি সংক্ৰান্তীয় সমস্যাত ভুগি আছে তেনেহলে এতিয়াৰে পৰা আপুনি সেই সমস্যা ঘৰতে বহি সমাধান কৰিব পাৰিব আপুনি ঘৰতে বহি নিজৰ মোবাইলেৰে আপুনি দিব পাৰিব অভিযোগ আপুনি কি সমস্যাত ভুগিছে আৰু আপোনাৰ এই অভিযোগ ৰাজহ আদালতত গোচৰ ৰুজু কৰা হ'ব আৰু ইয়াৰ জৰিয়তে আপোনাৰ সমস্যা সমাধান হ'ব এই কথা উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভূমি সংক্ৰান্তীয় সমস্যাৰ বাবে এবাৰ অনলাইন ব্যৱস্থাৰ জৰিয়তে অনলাইন প্ৰক্ৰিয়াৰ জৰিয়তে আপুনিও দিব পাৰিব আপোনাৰ অভিযোগটি আৰু ইয়াৰ জৰিয়তে আপোনাৰ যি অভিযোগ সেই অভিযোগ ৰুজু কৰা হ'ব জনাম এই মুহূৰ্তত খবিশেষ আমি জনাইছো এই মুহূৰ্তত এটা ডাঙৰ খবৰ মাটিবাৰী সংক্ৰান্তীয় সমস্যাৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা এবাৰ ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে এবাৰ ঘৰৰ পৰাই আপুনি দিব পাৰিব অভিযোগ আপুনি ঘৰত থাকি আপুনি অভিযোগ দিব পাৰিব অভিযোগ দিয়াৰ বাবে আপুনি ৰাজহ চক্ৰ বিষয়ৰ ওচৰলৈ যাব নালাগে মোবাইলেৰে দিয়ক আপোনাৰ ভূমিৰ ৰাজহ সম্পৰ্কীয় গোচৰ আপোনাৰ যি মাটিবাৰী সম্পৰ্কীয় গোচৰ আছে সেই কথা আপুনি উল্লেখ কৰক ৰাজহ আদালতত গোচৰ ৰুজু কৰাৰ কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে বহু সময়ত অনলাইন ব্যৱস্থাৰ জৰিয়তে আপুনি কৰিব পাৰিব অভিযোগ কিয়নো বহুবাৰ যি ব্যক্তিসকলে তেওঁলোকে অভিযোগ দিবলৈ যায় বহু সময়ত দলিলসমূহ হেৰাই যায় বা অফলাইন প্ৰক্ৰিয়াৰ জৰিয়তে যিসমূহ অভিযোগ দিয়া যায় মাটিবাৰী সংক্ৰান্তীয় যিসমূহ সমস্যা থাকে সেই সমস্যাসমূহৰ সমাধানৰ বাবে সেই কামটো হৈ নুঠে বা আপুনি দিয়া অভিযোগটো বিভিন্ন সময়ত হৈ নুঠে আৰু ইয়াৰ বাবে চৰকাৰে এবাৰ এক বিশেষ ব্যৱস্থা গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে মোবাইলেৰে এবাৰ অৰ্থাৎ অনলাইন ব্যৱস্থাৰ জৰিয়তে ভূমি সম্পৰ্কীয় সমস্যাৰ অভিযোগ দিয়াৰ তেওঁলোকে এক বিশেষ পৰ্টেল মুকলি কৰাৰ কথা উল্লেখ কৰিছে আৰু ইয়াৰ জৰিয়তে আপুনি আপোনাৰ যি অভিযোগ আপুনি কি সমস্যাত ভুগি আছে আপোনাৰ মাটিবাৰীৰ ক্ষেত্ৰত সেই প্ৰতিটো সমস্যা আপুনি এবাৰ মোবাইলেৰে আপুনি পোনপটীয়াকৈ অভিযোগ দাখিল কৰিব পাৰিব এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিয়নো মোবাইলেৰে আপুনি যিকেইটা ৰুজৰ বা গোচৰ আপুনি ৰুজু কৰিব যি অভিযোগ আপুনি দাখিল কৰিব সেই গোচৰ আপোনাৰ স্থায়ী হৈ ৰ'ব আৰু সেই গোচৰ আপোনাৰ সমাধান নোহোৱালৈকে সেই গোচৰটি স্থায়ী হৈ ৰৈ যাব আৰু যিসমূহ ৰাজহ আদালত থাকিব সেই ৰাজহ আদালতত আপোনাৰ যি গোচৰ সেই গোচৰ ৰুজু কৰা হ'ব এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে ইয়াৰ পূৰ্বে বা যি ৰাজহ বিষয়াৰ ওচৰলৈ যাব লগা হৈছিলে বা মাটিবাৰী সংক্ৰান্তীয় সমস্যাৰ বাবে এটা কামৰ বাবে আপুনি বহুদিন দৌৰিব লগা হৈছিলে এতিয়া তেনেধৰণৰ কোনো সমস্যাৰ সৃষ্টি নহ'ব এতিয়া তেনেধৰণৰ সমস্যাত আপুনি নপৰিব এবাৰ আপুনি অনলাইনৰ জৰিয়তে সেই অভিযোগ দাখিল কৰিব পাৰিব ইতিমধ্যে মিছন বসুন্ধৰাৰ যি আবেদনৰ প্ৰক্ৰিয়া সেই আবেদনৰ প্ৰক্ৰিয়াও পিছুৱাই দিয়া হৈছে আৰু তাৰ জৰিয়তে আপোনাৰ যি মাটিবাৰীৰ সমস্যা আছিল সেই মাটিবাৰীৰ সমস্যা সমাধানৰ বাবে চৰকাৰে বিশেষকৈ আপোনালোকক বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে বা আপোনাৰ যি অসুবিধা সেই অসুবিধা নোহোৱা হ'বৰ বাবে মিছন বসুন্ধৰাৰ জৰিয়তে সেই সুবিধা আপোনাক দিছে আৰু ইয়াৰ জৰিয়তে বহু লোকৰ সেই সমাধান হৈছে আৰু এবাৰ আপুনিও যদি কোনো ধৰণৰ মাটিৰ সংক্ৰান্তীয় সমস্যাত ভুগি আছে তেনেহলে আপুনি মোবাইলেৰে অভিযোগ দিয়ক আৰু আপুনি দিয়া অভিযোগটোৰ পিছতে আপোনাৰ সেই সমস্যা সমাধান কৰিবৰ বাবে ৰাজহ বিভাগৰ তৰফৰ পৰা দায়িত্ব গ্ৰহণ কৰা হ'ব এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজহ বিভাগৰ ক্ষেত্ৰত নতুনকৈ দুটা সংস্কাৰ কৰাৰ কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে এই মুহূৰ্তত তেওঁৰ কিছু মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাইছো এই আনুষ্ঠানিক পত্ৰখন বা আনুষ্ঠানিক প্ৰমাণ পত্ৰখন অসম চৰকাৰে উপযুক্তভাৱে সংৰক্ষণ কৰিব চৰাইদেউ মৈদামতো পৰিব্ৰাজকসকলে ইয়াৰ ওপৰত দৃষ্টি নিক্ষেপ কৰিব পাৰিব আৰু অসম সচিবালয়টো আমি ইয়াক সংৰক্ষিত কৰিম মই পুনৰ এবাৰ চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ লৈ যোৱাৰ বাবে অসম চৰকাৰৰ বিষয়া কৰ্মচাৰী সকলোৰে যি নিৰবিচ্ছিন্ন সাধনা আছিল ৩টা বছৰৰ আজিৰ দিনটোত পুনৰ এবাৰ সকলোকে মই কৃতজ্ঞতা জনাইছোঁ ৰাজহ বিভাগৰ দুটা অতিকে গুৰুত্বপূৰ্ণ সংস্কাৰ আজি আমি বাস্তৱত ৰূপায়ণ কৰিবলৈ সক্ষম হৈছোঁ আপোনালোকে সকলোৱে জানে যে আমাৰ যিকোনো সম্পত্তিৰ লেনদেন কৰিলে আমি এখন ডিড বনাব লাগে সেল ডিড বুলি কক মৰ্টগেজ ডিড বুলি কক লিজ ডিড বুলি কক সাধাৰণতে এই ডিড শব্দটো আমি শুনি থাকো কাৰণ এই ডিডখনে পঞ্জীয়ন কৰাৰ পিছত ই যিকোনো এটা ট্ৰানজেকশন বা বিনিময়ক চৰকাৰী
ৰূপ পায় বা পঞ্জীয়ন হয় আৰু তাৰ পিছতে লেনদেন সম্পূৰ্ণ হয় কিন্তু যোৱা কেইদিনমানত আমি দেখা পাইছো যে আমাৰ মেনুৱেল ব্যৱস্থা থকা বাবে পুৰণা বহিৰ পৰা পাত ছিঙি দিয়া পুৰণা বহিৰ ওপৰত নাম অংকন কৰা বিভিন্ন ধৰণৰ খেলিমেলি আমি আমাৰ পঞ্জীয়কসকলৰ কাৰ্যালয়ত আমি দেখা পাইছিলো বিশেষকৈ গুৱাহাটী মহানগৰীত মাটি বাৰীক লৈ এনে বহুবোৰ সমস্যা আমাৰ সন্মুখত নিত্য নৈমিত্তিকভাৱে আহি পৰে আৰু বহু সময়ত দলিল হেৰাই যোৱা বুলি কোৱাৰ পিছত যদি প্ৰথম সেল হৈছিল দ্বিতীয় সেল হৈছিল তৃতীয় সেল হৈছিল চতুৰ্থ সেল হৈছিল যদি দ্বিতীয় সেলৰ ডিটখন হেৰাই যায় তেতিয়া হলে প্ৰথম আৰু তৃতীয় মানুহজনে যদি লগ লাগি লয় আৰু কয় যে মই দ্বিতীয় জনক সেল কৰাই নাছিলো তেতিয়া প্ৰথম আৰু তৃতীয় জনৰ সেলটোই প্ৰথম সেল ধৰণে দেখা যাব এই গুটেইবোৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি আমি NGDRS পোৰ্টেলত এটা ব্যৱস্থা কৰিছিলো যে আমি ইয়াতে বহি বিভিন্ন ধৰণৰ ডিড আমি নিজে বনাব পাৰিম বা উকিল সকলেও বনাই দিব পাৰিব আমি নিজেও বনাব পাৰিম ডিডখন ইয়াৰ জৰিয়তে আমি সৰকাৰি কাৰ্যালয়লৈ প্ৰেৰণ কৰিব পাৰিম সৰকাৰি কাৰ্যালয়ে নিৰ্দিষ্ট সময় দিব সেই সময়ত দুই পক্ষ উপস্থিত থাকিব ডিডত ডিজিটেল পদ্ধতিৰে স্বাক্ষৰ হ'ব আৰু ডিডখন সদায়ৰ বাবে NGDRS পোৰ্টেলত সংৰক্ষিত হ'ব ই এটা ভুক্তভোগী আমি যিসকলে ইয়াৰ ভুক্তভোগী নহয় তেওঁলোকৰ কাৰণে ই বহুত ডাঙৰ এটা কথা নহব পাৰে বা যিসকল ভুক্তভোগী তেওঁলোকৰ কাৰণে ই এটা বহুত ডাঙৰ সমস্যাৰ সমাধান বুলি ক'ব পাৰি আজিৰ পৰা অসমত ই ডিড প্ৰক্ৰিয়া আৰু ই ডিডৰ সৈতে জড়িত ইলেক্ট্ৰনিক পঞ্জীয়ন ব্যৱস্থা আৰম্ভ হ'ব এটা স্থায়ী ৰেকৰ্ড নিৰ্মাণ হ'ব দ্বিতীয়তে আপোনালোকে জানে যে সময়ে সময়ে অসম চৰকাৰে ৰাজহ সংক্ৰান্তীয় গোচৰবিলাক নিষ্পত্তি কৰিবৰ কাৰণে আমি ৰাজহ আদালতৰ ব্যৱস্থা ৰাখিছো